বিক্ষোভ কাৰ্যসূচীৰে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে টেঙাখাত আছুৰ উত্তাল প্ৰতিবাদ। স্মাৰ্ট মিটাৰ বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। স্মাৰ্ট মিটাৰ বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিবই, লাগিবই, লাগিবই। স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিবই, লাগিবই, লাগিবই। শক্তি বিভাগ হুঁচিয়াৰ, হুঁচিয়াৰ, হুঁচিয়াৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ হৈ থকাৰ সময়তে টেঙাখাত আছুৱে স্মাৰ্ট মিটাৰৰ আতিশয্য, অভাৱনীয় বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত আজি টেঙাখাত বজাৰত অৱস্থিত বিদ্যুৎ বিতৰণ কোম্পানীৰ ৰাজহ সংগ্ৰহ কাৰ্যালয়ৰ সন্মুখত কিছু সময়ৰ বাবে বিদ্যুৎ বিভাগ আৰু এপিডিচিএলৰ বিৰুদ্ধে এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি পৰিৱেশ উত্তাল কৰি তোলে। স্মাৰ্ট মিটাৰ নামৰ ৰাইজক শাস্তি কৰা সহ্য কৰা নহ'ব, নহ'ব, নহ'ব। স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিবই, লাগিবই, লাগিবই। স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিবই, লাগিবই, লাগিবই। মন্ত্ৰী নন্দিতা গালুচা মুৰ্দাবাদ, মুৰ্দাবাদ, মুৰ্দাবাদ। মন্ত্ৰী নন্দিতা গালুচা মুৰ্দাবাদ, মুৰ্দাবাদ, মুৰ্দাবাদ। লোক জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। শক্তি বিভাগ হয়, 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 হয়। শক্তি বিভাগ হয়, 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 হয়। শক্তি বিভাগৰ মৰ্মতালি নচলিব, নচলিব, নচলিব। এপিডিচিএল গো বেক, go back, go back. EPDCL go back, go back, go back. EPDCL go back, go back, go back. Club Jindabad, Jindabad, Jindabad. জিলা ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে ৰূপায়ণ কৰা এই বিক্ষোভ কাৰ্যসূচীত টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ লগতে টেঙাখাত বজাৰৰ বহু কেইগৰাকী ব্যৱসায়ীয়ে প্ৰখৰ ৰ'দকো নেওচি বিভিন্ন ধৰণৰ শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি বিক্ষোভ প্ৰদৰ্শন কৰে। স্মাৰ্ট মিটাৰ বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক। স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিবই, লাগিবই, লাগিবই। স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিবই, লাগিবই, লাগিবই। এইদৰে নচলিব, নচলিব, নচলিব। এইদৰে নচলিব, নচলিব, নচলিব। এই কাৰ্যসূচীত বিশেষভাৱে অংশগ্ৰহণ কৰি ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰ্জুন চেত্ৰীয়ে শীঘ্ৰেই স্মাৰ্ট মিটাৰ বন্ধ কৰিবৰ বাবে সজোৰে প্ৰতিবাদ কৰি এনেদৰে কয়। স্মাৰ্ট মিটাৰে বৰ্তমান সময়ত অসমৰ জনগণক যি জ্বলা কলা খুৱাইছে, গতিকে এনে সময়ত হয়তো ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই আমি হয়তো ডিব্ৰুগড় জিলাখনৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত আজি আমি কাৰ্যসূচী ঘোষণা কৰিছিলোঁ। প্ৰতিটো বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰা হৈছে। আজি টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থায়ো এই বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰিছে। গতিকে আজি আমি এই বিক্ষোভ কাৰ্যসূচীৰ যোগেদি ক'বলৈ বিচাৰিছোঁ যে বৰ্তমান সময়ত স্মাৰ্ট মিটাৰৰ যোগেদি যি ৰাইজৰ পৰা বিদ্যুতৰ নামত অত্যাধিক কৰ সংগ্ৰহ কৰা হৈছে, ৰাইজক ৰাম টাঙোন দিয়া হৈছে, তেনে সময়ত কিন্তু বিদ্যুৎ বিভাগে কিন্তু সাধাৰণ গছৰ পাত লৰিলে, এটোপাল বৰষুণ পৰিলে বিদ্যুৎ কৰ্তন কৰে। বিদ্যুৎ কৰ্তন কৰি তেখেতসকলে ঘণ্টা ধৰি বিদ্যুৎ কৰ্তন কৰি ৰাখি ৰাইজক জ্বলা কলা খুৱায়। তেনে সময়ত কিন্তু বিদ্যুৎ মাচুল সংগ্ৰহ কৰিবৰ কাৰণে কিন্তু এই বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত থকা বিষয়া কৰ্মচাৰীসকলে কিন্তু কুণ্ঠাবোধ নকৰে। তেখেতসকলে গাঁও অঞ্চললৈ গৈ সাধাৰণ জনসাধাৰণক কিন্তু টানি চুচৰা আনি বিদ্যুৎ সংগ্ৰহ কৰা, বিভিন্ন সময়ত বিদ্যুৎ কৰ্তন কৰি দিয়া আমি দেখিবলৈ পাইছোঁ। গতিকে কিন্তু ৰাইজৰ স্বাৰ্থত কোনো কাম কাজ কৰা আমি দেখিবলৈ পোৱা নাই। গতিকে বিদ্যুৎ বিভাগক ক'বলৈ বিচাৰিছোঁ যে স্মাৰ্ট মিটাৰৰ যি অতিশাৰ্য হৈছে, স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে। স্মাৰ্ট মিটাৰৰ নামত হাজাৰ হাজাৰ টকা কৰ সংগ্ৰহ কৰি কোনোবা বণিক গোষ্ঠীক গতাই দিবলৈ লোৱা এনে সিদ্ধান্তক কিন্তু আমি সৌদ অসম ছাত্ৰ সন্থাই কেতিয়াও মানি নলওঁ। এপিডিচিএলৰ বিষয়া কৰ্মচাৰীসকলক ক'বলৈ বিচাৰিছোঁ, তেখেতসকলে কিন্তু যেনেধৰণে বিদ্যুৎ মাচুল সংগ্ৰহ কৰিবলৈ গাঁও অঞ্চললৈ গৈ ৰাইজক যি হাৰাশাস্তি কৰে, তেনেকুৱা হাৰাশাস্তি বন্ধ কৰিব লাগে। বিদ্যুৎ স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে। স্মাৰ্ট মিটাৰ কেৱল মাত্ৰ ব্যৱসায় প্ৰতিষ্ঠানসকলত ব্যৱহাৰ কৰা কথা আছিল, কিন্তু বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে টেঙাখাত অঞ্চলৰ বা বিভিন্ন ডিব্ৰুগড় জিলাৰ বিভিন্ন গাঁৱে ভূঞে দৰিদ্ৰ পৰিয়ালৰ ঘৰলৈকে কিন্তু স্মাৰ্ট মিটাৰ স্থাপন কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে স্মাৰ্ট মিটাৰৰ যোগেদি ৰাইজক ৰাম টাঙোন দিয়ে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে কিন্তু সকলো অসমৰ যিমান চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আছে, সকলোবোৰ এটা ব্যৱসায় গতাই দিবৰ কাৰণে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, তেনেকুৱা সিদ্ধান্তৰ পৰা আঁতৰি থাকিবৰ কাৰণে বিজেপি চৰকাৰখনক আহ্বান জনাইছোঁ। আৰু যি শক্তি বিভাগৰ মন্ত্ৰী নন্দিতা গালুচা আছে, নন্দিতা গালুচাই কিন্তু আজি পৰ্যন্ত এষাৰো মাত মতা নাই। আৰু নন্দিতা গালুচা যে শক্তি বিভাগৰ মন্ত্ৰী হয়, তেখেতে কোনো কাম কাজ কৰা আমি দেখিবলৈ পোৱা নাই। গতিকে এনেকুৱা অকমান্য অপদাৰ্থ এনেকুৱা শক্তি মন্ত্ৰীক অতি শীঘ্ৰে পদত্যাগ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।
টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অভিজিত শইকীয়া আৰু সাধাৰণ সম্পাদক প্ৰকাশ শইকীয়াই নেতৃত্ব প্ৰদান কৰা এই কাৰ্যসূচীত জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ লগতে জিলা কাৰ্যনিৰ্বাহক সদস্য দীপজ্যোতি শইকীয়া উপস্থিত থাকি প্ৰতিবাদীসকলক সহযোগ কৰে। নিউজ ডেস্ক ৰিপৰ্ট টেঙাখাত লাইভ।